Hello everyone, welcome to Aspirant Aid Assam. আজি আমি ডিসকাস কৰিম অসমৰ কাৰেণ্ট এফেয়াৰ্স আসাম কাৰেণ্ট এফেয়াৰ্স পাৰ্ট 1 আমি আজি ডিসকাস কৰিম যিখিনি 2023 চনৰ কাৰেণ্ট এফেয়াৰ্স আৰু এই গুটেইখিনি আপোনালোকৰ আগন্তুক এডিআৰই এসআই ডিএইচএস ৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব 2023 বৰ্ষৰ আমি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স সমূহ ডিসকাস কৰিম লগতে 2024 বৰ্ষৰ সকলোবিলাক কাৰেণ্ট এফেয়াৰ্স আমি এই সিৰিজটোত ডিসকাস কৰিম ওকে যিবিলাকে এই সিৰিজটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওবিলাক সম্পূৰ্ণকৈ চাওক আৰু যদি ভিডিওবিলাক ভাল পাইছে লাইক কৰিব কিবা যদি ডাউট ৰৈ গৈছে বা কিবা যদি আমাক পৰামৰ্শ দিব লগা থাকে কমেন্ট কৰিব ওকে পলম নকৰি আৰম্ভ কৰিছো আজিৰ সেশন প্ৰথম লিখা আছে ব্ৰেইলি এডিশন অফ হেমকক এটা কথাটো হল ব্ৰেইলি এডিশন মানে কি ব্ৰেইলি এডিশন মানে হল অন্ধ মানুহবিলাকে পঢ়িব পৰা এটা পদ্ধতি যত আপোনালোকে দেখিবলৈ পাইছে এই ফটোখনত ইয়াতে হাতেৰে সুই যিবিলাক মানুহে দেখিব নোৱাৰে তেওঁলোকে পঢ়িব পাৰে হয়তো আপোনালোকে জানে ইমানখিনি বুজাই দিয়াৰ কোনো দৰকাৰ নাথাকে আসলতে এতিয়া নিউজটো হল হেমকোষ যিখন আমাৰ 1900 চনত হেমচন্দ্ৰ বৰুৱাদেৱে লিখিছিল সেইখন বৰ্তমান ব্ৰেইলি এডিশনতো পাবলিশ কৰা হৈছে ঠিক আছে ব্ৰেইলি এডিশনত পাবলিশ কৰা হৈছে এটা লিখা আছে the Hemkok was the first Assamese dictionary compiled by Hemchandra Barua in the year 1900 okay অতিকৈ ইম্পৰ্টেন্ট এডিআৰই পাৰ্সপেক্টিভত okay next আমি it is the second dictionary of Assamese language okay এইখন অসমীয়া ভাষাৰ দ্বিতীয়খন অসমীয়া ভাষাৰ অভিধান হয় গতিকে আপোনালোকে যদি জানে প্ৰথমখন অভিধান কি আছিল অসমীয়া ভাষাৰ কমেন্ট বক্সত জনাব আৰু যদি নাজানে তেতিয়াহলে লিটাৰেচাৰৰ ভিডিওত মই এইবিলাক টপিক কভাৰ কৰিছো লিটাৰেচাৰৰ টপিক ইতিমধ্যে শেষ হৈছে গতিকে আপোনালোকে গোটেই সিৰিজটো চাই ল'ব ঠিক আছে এতিয়া দিয়া আছে it is the largest bilingual braille edition with 90640 words okay মনত ৰাখিব যে এইখন লাৰ্জেষ্ট বাইলিংগুৱেল ব্ৰেইলি ডিকশনাৰী হয় ওকে মনত ৰাখিব ঠিক আছে এতিয়া আহিছো আমি নেক্সট পইণ্ট দ্য ব্ৰেইলি এডিশন অফ ইজ দ্য এডাপ্টেশন অফ 14th ৰেগুলাৰ এডিশন অফ 14 এডিশন অফ ৰেগুলাৰ হেমকক ওকে 14 এডিশন অফ ৰেগুলাৰ হেমকক 14 নম্বৰ সংস্কৰণৰ পৰা এই ব্ৰেইলি এডিশনটো এডপ্ট কৰা হৈছে মনত ৰাখিব যিসকলে অসমীয়াত ভাল পায় অসমীয়াত গোটেইখিনি বস্তু সুন্দৰভাৱে দিয়া আছে অসমীয়াৰ পৰা আপোনালোকে নোট বনাই যাব পাৰে ঠিক আছে ইয়াতে চাওক এটা আৰু নিউজ এটা আছে হেমকক দ্য ব্ৰেইলি এডিশন অফ আসামিজ ডিকশনাৰী হেজ বিন এডেড টু দ্য গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ঠিক আছে এই গোটেই হেমককখন যিখন ব্ৰেইলি এডিশন সেইখন গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম দিবলৈ সক্ষম হৈছে আৰু এই ফটোখন দেখিছে আপোনালোকে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গ্ৰহণ কৰা ফটোখন মই আপোনালোকক ইয়াতে মনত ৰখাৰ সুবিধাৰ কাৰণে শ্বেয়াৰ কৰি দিছো আপোনালোকে চাই ল'ব যাতে এই ফটোখন দেখি পেলাই আপোনালোকৰ হেমকোষৰ কথা মনলৈ আহে ঠিক আছে নেক্সট আমি আগবাঢ়িছো নেক্সট স্লাইড গুণোৎসৱ কি বস্তু ঠিক আছে গুণোৎসৱ হৈছে এটা এনেকুৱা এটা অনুষ্ঠান যেটো অসম গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছিল আৰু সেই গুণোৎসৱৰ জৰিয়তে আমাৰ যিবিলাক স্কুল বিলাক আছে প্ৰাইমাৰী স্কুল বিলাক আছে প্ৰাইমাৰী এডুকেশ্যন বিলাকত লাৰ্নিং আউটকামছ অফ চিলড্ৰেনছ তাৰ পিছত কো স্কলাষ্টিক এক্টিভিটিজ ইউজ অফ ৰিসোৰ্সেছ এণ্ড কমিউনিটি পাৰ্টিচিপেশ্যন এইবিলাকৰ ওপৰত গুৰুত্ব দি কিছুমান ৰেংক প্ৰদান কৰা হয় কিছুমান ৰেংক দিয়া হয় স্কুলবিলাকক গ্ৰেড এ গ্ৰেড বি এনেকুৱা কিছুমান ৰেংক দিয়া হয় আৰু সেই প্ৰচেছটোক আমি কওঁ গুণোৎসৱ ঠিক আছে এতিয়া গুণোৎসৱ 2023 যেতিয়া সম্পূৰ্ণ হৈছিলে তেতিয়া অসমৰ ভিতৰত শিৱসাগৰ ডিষ্ট্ৰিক্টখনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে মনত ৰাখিব প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলে শিৱসাগৰ ডিষ্ট্ৰিক্টে 2023 চনত ঠিক আছে নেক্সট আমি এইখিনি বস্তু পুনৰ পৰা অসমীয়া দিয়া আছে যিবিলাক অসমীয়া লগত বেছিকৈ কমফৰ্টেবল বুলি ভাবে তেওঁলোকে পঢ়ি চাব পাৰে নেক্সট আমি আহিছো সিএনজি ষ্টেচন ইন আসাম তো সিএনজি ষ্টেচন বুলি কোৱাৰ লগে লগে আমি প্ৰথমে গম পাব লাগিব সিএনজিৰ ফুল ফৰ্ম কেতিয়াবা এইবিলাক বস্তু এডিআৰই সুধে সিএনজি ফুল ফৰ্ম অতিকৈ সহজ কম্প্ৰেছড নেচাৰেল গেছ ঠিক আছে সংকুচিত প্ৰাকৃতিক গেছ অসমীয়াত বুলি ক'বলৈ গ'লে আমি ঠিক আছে এইটো মনত ৰাখিব এতিয়া কাৰেণ্ট নিউজটো আছিলে এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সিএনজি ষ্টেচন আৰু পাইপলাইন মুকলি কৰিছিলে গোলাঘাট ডিষ্ট্ৰিক্টত 2023 চনত গোলাঘাট ডিষ্ট্ৰিক্টত মুকলি কৰিছিলে আপোনালোকে এই ডিষ্ট্ৰিক্টখন মনত ৰাখিব ডিষ্ট্ৰিক্টখন এক্সামত সোধাৰ প্ৰচুৰ সম্ভাৱনা আছে ঠিক আছে
গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়া দিয়া আছে মই অকণমান ৰৈ কৈ গৈছোঁ যাতে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে বা ভিডিঅ'টো পজ কৰি পেলাই এইখিনি নোট কৰিব পাৰে স্ক্ৰীনশ্বট লৈ গ'লেও কথা নাই তেতিয়া বেছি সময় ৱেইট কৰিব নালাগে পিছত আপোনালোকে নোট কপি লিখি ল'ব পাৰিব বস্তুখিনি ঠিক আছে নেক্সট আহিলে অসমৰ কাৰণে এটা সুন্দৰ খবৰ আছিলে যোৱা বছৰ 68 ফিল্মফেয়াৰ এৱাৰ্ড ফ্ৰম আছাম অসমৰ পৰা ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিলে কোনে লাভ কৰিছিলে সুমন অধিকাৰীদেৱে লাভ কৰিছিলে তেওঁ দুটাকৈ ফিল্মফেয়াৰ লাভ কৰিছিলে একেলগে বেষ্ট ষ্টৰী আৰু বেষ্ট স্ক্ৰীন প্লে ঠিক আছে ষ্টৰী আৰু চিত্ৰনাট্যৰ কাৰণে তেওঁ 68 ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিলে আৰু চিনেমাখনৰ নাম আছিলে বাধাই দো চিনেমাখনৰ নাম আছিলে আৰু দেখিবলৈ পাইছে মই চিনেমাখনৰ ফটো আপোনালোকৰ তাতে সংযোজন কৰি দিছোঁ যাতে মনত ৰাখিবলৈ সুবিধা হয় ঠিক আছে ৰাজকুমাৰ ৰাও আছিলে এই মুভিখনত আৰু এই আমাৰ শ্ৰদ্ধাৰ সুমন অধিকাৰীদেৱৰ ফটোখনো মই ইয়াত সংযোজন কৰি দিছোঁ আপোনালোকে ফটোৰ সহকাৰে মনত ৰাখিব সুবিধা হ'ব ঠিক আছে নেক্সট গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া আছে আৰু এইবিলাক চাওক এই ফটোবিলাক মই এনেই দিয়া নাই কেতিয়া হয়তো সুধিব পাৰে যে এওঁৰ নামটো নুসুধি পেলাই এনেকৈও সুধিব পাৰে যে সৌৰভ সুমন অধিকাৰীয়ে ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰা মুভিখন যিখন মুভিৰ কাৰণে লাভ কৰিছিল তেওঁ বধাই দো মুভিখনৰ অভিনেতাৰ কোন আছিল ঠিক আছে নায়ক নায়িকাৰ বেশত কোন আছিল এনেকৈও সুধি দিব পাৰে ঠিক আছে গতিকে কাৰেণ্ট এফেয়াৰ্ছ হয় কেনেকৈ সুধে একো ঠিক নাই গতিকে এইবিলাক বস্তু আপোনালোকে একদম ইগন'ৰ কৰিব নোৱাৰে ঠিক আছে ইগন'ৰ নকৰিব অ'কে নেক্সট আমি আহিছোঁ মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন 7 এইটো আপোনালোকে জানে লাষ্ট ইয়াৰ বহুত নিউজত আছিলে এই অনুষ্ঠানটো কাৰণ ইয়াতে অসমৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা নয়ন জ্যোতি শইকীয়াই ইয়াতে মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন 7ৰ টাইটেল লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট আগন্তুক ADREৰ কাৰণে ADRE হওক বা SIA হওক বা যিকোনো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট অসমৰ কাৰণে ভাল খবৰ আহি যাব পাৰে নামটো মনত ৰাখিব আৰু হয়তো নামটোৰ জেগাত ডিষ্ট্ৰিক্টখনো সুধি দিব পাৰে ক'ৰ পৰা তেওঁ বিলং কৰে সুধি দিব পাৰে মনত ৰাখিব নেক্সট গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব ইয়াৰ পিছত আছে বাসুদেৱ জালান সোঁৱৰণী এৱাৰ্ড লাভ কৰিছে আমাৰ প্ৰথমতে জানিব লাগিব বাসুদেৱ জালান সোঁৱৰণী এৱাৰ্ড দিয়ে অসম সাহিত্য সভাই ঠিক আছে অসম সাহিত্য সভাই এই এৱাৰ্ডটো দিয়ে আৰু 2022 চনত এই এৱাৰ্ডটো লাভ কৰিছিলে প্ৰসাদ বাগৰদিয়া ঠিক আছে এওঁ লাভ কৰিছিলে মই ফটোখন সংযোজন কৰি দিছোঁ আপোনালোকে চাই ল'ব এওঁ 2022 চনৰ কাৰণে লাভ কৰিছে কিন্তু এতিয়া কথাটো হ'ল 2022 চনৰ এটা মই কাৰেণ্ট এফেয়াৰ্ছ মই 23 চনত কিয় দিছোঁ ঠিক আছে তেওঁ 2022 চনৰ কাৰণে লাভ কৰিছিলে কিন্তু দিয়া হৈছিলে 2023 চনত এইটো খুব নিউজত আছিলে সেইখিনি সময়ত গতিকে মই কালি কৰি পেলাই ইয়াতে দিবলৈ ট্ৰাই কৰিছোঁ নেক্সট অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি লওক মই আগবাঢ়িছোঁ এতিয়া আহিলে শিক্ষাৰত্ন বঁটা বা শিক্ষাৰত্ন নাম তাৰ আগতে আমি জানিব লাগিব বৰপেটা এৱাৰ্ড আৰু কলাগুৰি এৱাৰ্ড দিয়া হৈছিলে 2023 চনত অক্ষয় কুমাৰ মিশ্ৰদেৱক তেখেত এগৰাকী সাহিত্যিক হয় তেখেতক আমাৰ বৰপেটা এৱাৰ্ড আৰু কলাগুৰু এৱাৰ্ড দিয়া হৈছিলে আৰু তেখেতক আমি শিক্ষাৰত্ন নামটোৰেও বিভূষিত কৰিছিলোঁ ঠিক আছে এতিয়া ইয়াতে এডিশ্যনেল ইনফৰমেশ্যন কিছুমান দিয়া আছে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ বৰপেটা বঁটা বুধবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে পহিলা বহাগত বৰপেটাত অক্ষয় কুমাৰ মিশ্ৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বৰপেটা আছু প্ৰেছ মিট অ'কে এইটো এটা মই প্ৰেছ মিটৰ এটা আমাৰ চেনেলৰ পৰা মই এইটো স্ক্ৰীনশ্বট হিচাপে লৈ পেলাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ যাতে এই এডিশ্যনেল ইনফৰমেশ্যনখিনি আপোনালোকক এক্সামত সহায় কৰিব পাৰে ঠিক আছে নেক্সট গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি লওক মই আগবাঢ়িছোঁ নেক্সট টপিকটোলৈ নেক্সট আছে এইমছ আমাৰ অসমত ক'ত আছে এইমছখন আছে আমাৰ নৰ্থ গুৱাহাটীত আছে মই দেখিম নৰ্থ গুৱাহাটীত আছে এতিয়া এইমছৰ ফুল ফৰ্মটো সুধিব পাৰে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স মই দেখিব এই ফুল ফৰ্মটো সুধি দিব পাৰে কাৰণ ADRE নিচিনা এক্সামত বহুত বেছি টাফ নুসুধে কিন্তু বহুত বেছি ঘূৰাই পকাই কুৱেশ্যন সোধা আমি দেখা পাইছোঁ আগতে ঠিক আছে গতিকে এইটো মই দেখিব অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স আৰু এইখন ইনাগৰেট কৰিছিলে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এইখন উদ্বোধন কৰিছিলে নৰ্থ গুৱাহাটীত বা উত্তৰ গুৱাহাটীত মই ইয়াৰ ফটোখন সংযোজন কৰি দিছোঁ এইখন হৈছে আমাৰ অসমত স্থাপনা এইমছখন আৰু উদ্বোধনৰ দিনাখন এই ফটোখন আছিলে য'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই গোটেই অনুষ্ঠানটো উদ্বোধন কৰিছিলে ঠিক আছে
গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি ভিডিঅ'বিলাক ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে আমি আপোনালোকক নেক্সট ভাল টপিক দিয়াৰ কাৰণে কিছুমান মটিভেশ্যন পাওঁ ঠিক আছে আগবাঢ়িছোঁ নতুন এটা বেলেগ টপিকলৈ সন্স অফ সইল এৱাৰ্ড ঠিক আছে সন্স অফ সইল অসমীয়াত আমি ক'ব পাৰোঁ ভূমিপুত্ৰ সন্মান ভূমিপুত্ৰ অসমীয়াটো এনেকৈ আহিব ভূমিপুত্ৰ ঠিক আছে এতিয়া লিখা আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল দেৱে যিজনে ইউনিয়ন মিনিষ্টাৰ অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ এইটো ইম্পৰ্টেণ্ট এইটো সুধি দিব পাৰে যে সৰ্বানন্দ সোণোৱাল বৰ্তমান কি পদত অধিষ্ঠিত হৈ আছে পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ এণ্ড আয়ুষ ঠিক আছে এওঁ কনফাৰ্ড দ্য সন্স অফ সইল এৱাৰ্ড 2022 2022 চনৰ ভূমিপুত্ৰ সন্মান তেওঁ প্ৰদান কৰিছিলে ক'ত কাক প্ৰদান কৰিছিলে বন্দিতা বৰুৱা তেওঁ লাভ কৰিছিলে আৰ্ট এণ্ড কালচাৰ ফিল্ডত উদিত গগৈ তেওঁ লাভ কৰিছিলে খেলত দিগন্ত শইকীয়াত আৰু বৰদান শইকীয়া তেওঁ লাভ কৰিছিলে এণ্টাৰপ্ৰিনাৰশ্বিপ এই টাৰ্মটো মনত ৰাখিব এণ্টাৰপ্ৰিনাৰশ্বিপ ঠিক আছে আমি সকলোৱে শুনিয়ে থাকোঁ আজিকালি এণ্টাৰপ্ৰিনাৰ ঠিক আছে এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে এই বঁটা তেওঁ লাভ কৰিছিলে নেক্সট আহিলে মানৱেন্দ্ৰ চহৰীয়া লাভ কৰিছিলে প্ৰফেশ্যনেল এক্সিলেঞ্চ আৰু লাষ্টলি মিতালী কোঁৱৰে লাভ কৰিছিলে এক্সিলেঞ্চ ইন মিডিয়া পাৰ্চন ঠিক আছে মিডিয়া পাৰ্চন মিতালী কোঁৱৰে তেওঁৰ ফিল্ডত লাভ কৰিছিলে সন্স অফ সইল এৱাৰ্ড অ'কে পুনৰবাৰ গোটেইখিনি বস্তু আমি অসমীয়াত দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে যদি লিখি আছে লিখি লওক নহ'লে স্ক্ৰীনশ্বট হ'লেও লৈ লওক অ'কে নেক্সট আহিলে বেষ্ট একাডেমিক ইনষ্টিটিউশ্যন এৱাৰ্ড ঠিক আছে শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা 2023 কোনে লাভ কৰিছিলে নগাঁও কলেজে লাভ কৰিছিলে ঠিক আছে নগাঁও কলেজৰ কাৰণে এইটো এটা অতি সুখৰ খবৰ ঠিক আছে 2023 চনত লাভ কৰিছিলে বেষ্ট একাডেমিক ইনষ্টিটিউশ্যন এৱাৰ্ড আৰু এই এৱাৰ্ডটো কোনে প্ৰদান কৰে ৱৰ্ল্ড এডুকেশ্যন কংগ্ৰেছে এই বঁটাটো প্ৰদান কৰে গতিকে নগাঁও কলেজৰ যদি কোনোবা আছে কমেণ্ট বক্সত জনাব তেওঁলোকৰ কাৰণে এটি সুখবৰ আচলতে ঠিক আছে কিন্তু এইটো আপোনালোকে মনত ৰাখিব ৱৰ্ল্ড এডুকেশ্যন কংগ্ৰেছে এই বঁটাটো প্ৰদান কৰে ঠিক আছে আকৌ অসমীয়াত মই দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক এইটো নগাঁও নহয় দিয়ক চৰি ভুল হৈছে নগাঁও নহয় নগাঁও ঠিক আছে ট্ৰেন্সলেটৰে অকণমান কেতিয়াবা খেলি মেলি কৰে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ নেক্সট আমি আগবাঢ়িছোঁ বৰখুংৰি ফেষ্টিভেল সুধিব পাৰে বৰখুংৰি ফেষ্টিভেল মেইনলি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পতা হয় আৰু যোৱাবাৰ নৱম সংখ্যক বৰখুংৰি ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছিল আৰু এই ফেষ্টটো অৰ্গেনাইজ কৰে BTCA বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে এই উৎসৱটো অৰ্গেনাইজ কৰে ঠিক আছে গোটেইখিনি পইণ্টে ইম্পৰ্টেণ্ট গতিকে আপোনালোকে মনত ৰাখি যাব অ'কে নেক্সট অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব মই আগবাঢ়িছোঁ নেক্সট টপিকটোলৈ সাহিত্য সংস্কৃতি সাধনা এৱাৰ্ড ঠিক আছে এইটো হৈছে লাইফ টাইম এচিভমেণ্ট সাহিত্য সংস্কৃতি সাধনা এৱাৰ্ড প্ৰদান কৰা হৈছিলে 2023 চনত বিকাশ শৰ্মাদেৱক প্ৰদান কৰা হৈছিলে তেখেত এগৰাকী জাৰ্নেলিষ্ট আৰু ৰাইটাৰ হয় ঠিক আছে গতিকে কেতিয়াবা কুৱেশ্যনটো এনেকৈ সুধিব পাৰে যে বিকাশ শৰ্মা তলৰ কোনটো প্ৰফেশ্যনৰ লগত জড়িত ঠিক আছে বেলেগ প্ৰফেশ্যন দিব হয়তো সিংগাৰ এক্টৰ বা গভৰ্ণমেণ্ট চিভিল ছাৰ্ভেণ্ট বা জাৰ্নেলিষ্ট ৰাইটাৰ অল অফ দ্য এবভ তেতিয়াহ'লে উত্তৰটো কি হ'ব জাৰ্নেলিষ্ট এণ্ড ৰাইটাৰ আৰু তেওঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে ঠিক আছে তেওঁৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টত গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু মই আগবাঢ়িছোঁ নেক্সট টপিকলৈ গজ উৎসৱ এতিয়া চাওক গজ মানে কি এইটো মনত ৰাখিব লগা কথাই নাই আচলতে এনেই মনত থাকি যায় গজ মানে হৈছে হাতী এতিয়া হাতীটো আমি কাৰ লগত আমি মানে কিহৰ লগত আমি জড়িত বুলি মনত ৰাখিম যে প্ৰজেক্ট এলিফেণ্টৰ 30 বছৰ সম্পূৰ্ণ হৈছিলে 30 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে কাজিৰঙাত গজ উৎসৱ কাজিৰঙা নেশ্যনেল পাৰ্কত গজ উৎসৱ আয়োজন কৰা হৈছিলে আৰু এই গোটেই ফেষ্টিভেলটো ইনাগুৰেট কৰিছিলে আমাৰ দেশৰ প্ৰথমগৰাকী নাগৰিক দ্ৰৌপদী মুৰ্মু বা আমাৰ সন্মানীয় প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে এই গোটেই ফেষ্টিভেলটো ইনাগুৰেট বা উদ্বোধন কৰিছিলে ঠিক আছে আৰু এনেকুৱাও কুৱেশ্যনটো সুধিব পাৰে গজ ফেষ্টিভেল বা গজ উৎসৱ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ইভেণ্ট তেতিয়া আমি ক'ব পাৰোঁ যে গজ ফেষ্টিভেলটো প্ৰজেক্ট এলিফেণ্টৰ লগত জড়িত আৰু প্ৰজেক্ট এলিফেণ্ট কিমান চনত আহিছিলে 1992 প্ৰজেক্ট এলিফেণ্ট ষ্টাৰ্ট কৰা হৈছিলে ঠিক আছে গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব মই
আগবাঢ়িছোঁ নেক্সট টপিকলৈ অতিকৈ ইম্পৰ্টেণ্ট এটা টপিক মিছ কুইন এৱাৰ্ড ঠিক আছে এইটো কিয় ইম্পৰ্টেণ্ট আপোনালোকে পঢ়িলে গম পাব কৃষ্ণাংগী গয়াৰী মনত ৰাখিব কৃষ্ণাংগী গয়াৰী যিয়ে মিছ কুইন এৱাৰ্ড লাভ কৰিছিলে 2023 বৰ্ষৰ ঠিক আছে আৰু এই গোটেই অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে নিউ জাৰ্চি আমেৰিকাত ঠিক আছে আমেৰিকাৰ নিউ জাৰ্চিত এই গোটেই অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে 2023 চনৰ 18 মাৰ্চত এইটো ইমান 18 মাৰ্চটো ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও কথা নাই 2023টো ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু তাতকৈ বেছি মনত ৰাখিব এইটো এইকাৰণেই বেছি ইম্পৰ্টেণ্ট হয় she is the first Indian to win Miss Queen of the World title okay তেওঁ ইণ্ডিয়াৰ প্ৰায় প্ৰথম গৰাকী যিয়ে মিছ উইন টাইটেলটো লাভ কৰিবলৈ সক্ষম হৈছিলে মনত ৰাখিব ঠিক আছে এতিয়া আমি আগবাঢ়িছোঁ নেক্সট টপিকলৈ তাৰ আগতে আপোনালোকক অসমীয়াখিনি মই এবাৰ দেখাই লৈছোঁ okay নেক্সট আহিলে জয়মতী এৱাৰ্ড 2023 জয়মতী এৱাৰ্ড প্ৰথমতে আমি গম পাব লাগিব জয়মতী এৱাৰ্ড আৰম্ভ কৰা হৈছিলে 1987 চনত আৰু এটো দিয়ে লেডিজ ক্লাব অফ ডিব্ৰুগড় বুলি ক্লাব এটাই এই এৱাৰ্ডটো প্ৰদান কৰে ঠিক আছে আৰু এই এৱাৰ্ডটো প্ৰদান কৰে কিছুমান ফিল্ডত যেনেকুৱা আৰ্ট কালচাৰ মিউজিক স্পৰ্ট চিনেমা কমাৰ্চ এণ্ড ছ'চিয়েল ৱৰ্ক এইবিলাক ফিল্ডৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই এৱাৰ্ডটো প্ৰদান কৰা হয় ঠিক আছে লাষ্ট ইয়াৰ 2023 চনত হেমপ্ৰভা চুতীয়া বাই দ্য ৱে এই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁৰ ফিল্ডখন আছিলে আৰ্ট এণ্ড কালচাৰ ফিল্ডৰ পৰা তেওঁ এই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে গোটেইখিনি বস্তু মই অসমত দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে চাই ল'ব ঠিক আছে নেক্সট আমি আগবাঢ়িছোঁ ওমেন পুলিচ ষ্টেচন ৰেংক ঠিক আছে কিছুমান এনেকুৱা পুলিচ ষ্টেচন আমি নতুনকৈ আমি দেখা পাওঁ আমাৰ এটা ভাল পদক্ষেপ আমাৰ চৰকাৰৰ য'ত আমি অকল ওমেন পুলিচ ষ্টেচন ঠিক আছে অকল ওমেন পুলিচ ষ্টেচন অসমতো কেইখনমান আছে গতিকে তাৰে ভিতৰত অসমৰ পাণবজাৰ ওমেন পুলিচ ষ্টেচনখনে ৰেংক 1 বা ফাৰ্ষ্ট ৰেংক পাবলৈ সক্ষম হৈছিলে আৰু এই ৰেংকবিলাক কোনে দিয়ে ব্যুৰ' অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট BPRDয়ে এই ৰেংকবিলাক প্ৰদান কৰে আমাৰ কোনে পাইছিলে পাণবজাৰ পুলিচ ষ্টেচন ওমেন পুলিচ ষ্টেচন গুৱাহাটীয়ে ঠিক আছে এইটো মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট হ'ব পাৰে আপকামিং ADRE বা SI বা যিকোনো এক্সামৰ কাৰণে ঠিক আছে অসমীয়াত দিয়া আছে আপোনালোকে পুনৰবাৰ পঢ়ি ল'ব ঠিক আছে নেক্সট আমি আগবাঢ়িছোঁ এটা ৱৰ্ল্ড ৰেকৰ্ড আমি পঢ়িলোঁ অলৰেডি সেইটো আছিলে হেমকোষৰ ওপৰত এইটো ৱৰ্ল্ড ৰেকৰ্ড হৈছে লাচিত বৰফুকনৰ আমি 400 বছৰীয়া আমি বাৰ্থ এনিভাৰ্চাৰী পালন কৰিছিলোঁ তাৰে ওপৰত এটা ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে যিটো হৈছে 400খন হেণ্ডৰিটেন ৰচনা 400খন হাতে লিখা ৰচনা লিখা হৈছিলে লাচিত বৰফুকনৰ জন্ম জয়ন্তী 400 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আৰু সেই গোটেই পদক্ষেপটোৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দখল কৰিবলৈ সক্ষম হৈছে ঠিক আছে মনত ৰাখিব গোটেইখিনি বস্তু মই একেলগে কৈ দিলোঁ আপোনালোকে এবাৰ পঢ়ি ল'ব ঠিক আছে নেক্সট অসমীয়াত লিখা আছে আপোনালোকে লিখি ল'ব বা চাই ল'ব ঠিক আছে নেক্সট আমি আগবাঢ়িছোঁ এটা এপ AI ছফ্টৱেৰ যিটো ছফ্টৱেৰৰ দ্বাৰা আমি পাৱাৰ কোনোবা এখন কাপোৰ এতিয়া চাওক এই গামোচাবিলাক আজিকালি বজাৰত হয় কিছুমান হাতে বোৱা নহয় কিন্তু হাতে বোৱা বুলি কৈ বিক্ৰী কৰে ঠিক আছে সেইটো আমাৰ কাৰণে কেতিয়াবা এটা মানে দুৰ্ভাগ্যজনক হ'ব পাৰে আমি হাতে বোৱা বুলি কৈ বহুত দাম দি পেলাই কিনি লৈ যাম ঘৰত গৈ পেলাই দেখিছোঁ যে এইখনটো হাতে বোৱা নহয় এইখন হৈছে পাৱাৰ লুম বা মেচিনত বোৱা ঠিক আছে আৰু সেই গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে অসমৰ বিজ্ঞানীবিলাকে এটা AI ছফ্টৱেৰ ডেভেলপ কৰিছে ঠিক আছে যিটো ছফ্টৱেৰৰ সহায়ত পাৱাৰ লুম আৰু হেণ্ডলুম আমি কাপোৰটো বিচাৰি উলিয়াব পাৰোঁ ঠিক আছে এনেকৈ গামোচাখন আগত লৈ পেলাই ফটো এখন তুলি দিলে এই এপটোৱে বা এই ছফ্টৱেৰে ডিটেক্ট কৰি দিব যে সেইখন আমাৰ হাতে বোৱা নে আমাৰ মেচিনত বোৱা বা হেণ্ডলুম নে পাৱাৰ লুম ঠিক আছে এইটো অতি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে মনত ৰাখি যাব অসমীয়াত দিয়া আছে আপোনালোকে চাই ল'ব ঠিক আছে নেক্সট আহিলে শিলচাকো লেক বা শিলসাকো লেক এইটো আমি ক'ব পাৰোঁ যে শিলচাকো লেক ইজ এ wetland and lake located in the heart of the Guwahati city ঠিক আছে গুৱাহাটী চিটিৰ মাজভাগত অৱস্থিত and surrounded by village like হাটগাঁও হেঙেৰাবাৰী মঠগৰীয়া ইন কামৰূপ এইকেইখন গাঁওকেইখনৰ নাম জাষ্ট আপোনালোকে লোকেশ্যনটো মনত ৰাখিবৰ কাৰণে চাই ল'ব পাৰে কিন্তু ইমান বেছি ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও কথা নাই এইটো হৈছে গুৱাহাটীৰ লাৰ্জেষ্ট লেক হয় ঠিক আছে এইটো হৈছে গুৱাহাটীৰ লাৰ্জেষ্ট লেক আৰু এই লেকটোৰ মেইন উদ্দেশ্য আছিলে গুৱাহাটীৰ যিবিলাক আৰ্টিফিচিয়েল ফ্লাড হয় মানে অকৃত্ৰিম বানপানী হয় অকণমান বৰষুণ দিলে আপোনাৰ চানমাৰী বা অনিল নগৰ নবীন নগৰ এইবিলাক জেগা ভাহি যায় গতিকে এইবিলাক এই আৰ্টিফিচিয়েল ফ্লাড বা কৃত্ৰিম বানপানী প্ৰতিৰোধৰ কাৰণে এই লেকটো বনোৱা হৈছে ঠিক আছে এই লেকটো বনাই থকা হৈছে মনত ৰাখিব এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন
অসমীয়া দিয়া আছে আপোনালোকে চাই ল'ব কিছুমান এনেকুৱা শব্দ কিছুমান অসমীয়াত অকণমান দিগদাৰ কৰে ঠিক আছে এইটো আপোনালোকে এডজাষ্ট কৰি ল'ব লাগিলে ইংলিছ ফাইলটো আপোনালোকে চাই ল'ব ঠিক আছে এতিয়া বড়ো সাহিত্য সভাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বড়ো সাহিত্য সভাৰ কথা কোৱাৰ লগে লগে বড়ো সাহিত্য সভা প্ৰথমতে 1952 চনত ইয়াক এষ্টাব্লিছ কৰিছিল ঠিক আছে আৰু প্ৰথম সাহিত্য সভাৰ সভাপতি আছিল জয়ভদ্ৰ হাগজেৰ প্ৰথম সভাপতি আছিল এতিয়া আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আৰু কিমান চনত এষ্টাব্লিছ কৰা হৈছিল ঠিক আছে যদি জানে কমেণ্ট বক্সত জনাব আৰু যদি নাজানে মোৰ লিটাৰেচাৰৰ ভিডিঅ'খিনি চাই ল'ব সম্পূৰ্ণ কথা তাত ডিছকাছ কৰা হৈছে এইটো কথাও লিটাৰেচাৰৰ ভিডিঅ'টোত ডিছকাছ কৰা হৈছে কিন্তু ইয়াৰে কাৰেণ্ট নিউজটো হৈছে এইটো যে বৰ্তমানৰ আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি হৈছে ডক্টৰ সুৰথ নাৰ্জাৰী এইটো হৈছে বৰ্তমানৰ কাৰেণ্ট নিউজটো ঠিক আছে নেক্সট আমি আগবাঢ়িছোঁ নেক্সট শ্লাইডখনলৈ ইয়াতে লিখা আছে গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ অ'কে বন্দে ভাৰত এক্সপ্ৰেছখনৰ কথা আমি শুনিছোঁ কিন্তু বন্দে ভাৰত এক্সপ্ৰেছটো এখনেই নহয় গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছখন হৈছে বৰ্তমান অসমৰ ভাৰতবৰ্ষৰ 18 নম্বৰ বন্দে ভাৰত এক্সপ্ৰেছ আৰু যিখন ৱেষ্ট বেংগলৰ শিলিগুৰিৰ পৰা কানেক্ট কৰিব গুৱাহাটী অসমৰ গুৱাহাটীলৈকে ঠিক আছে আৰু এইখন ইনাগুৰেট কৰিছিল 29 মে 2023 চনত ইয়াক ইনাগুৰেট কৰা হৈছিল এই গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব এই চনটো ইম্পৰ্টেণ্ট এই চনটো আপোনালোকে মনত ৰাখি থ'ব ঠিক আছে চনটো বা তাৰিখটো মনত ৰাখি থ'ব কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ 2023 বৰ্ষৰ অ'কে নেক্সট আমি আহিছোঁ বাল পঞ্চায়ত এটা বাল পঞ্চায়ত নো কি কেইদিনমান আগতে আপোনালোকে নিউজত পাইছিলে বহুত মানুহক আমাৰ এইটো কি হয় বাল্য বিবাহৰ অপৰাধত জেলত ভৰাই থৈ দিছিলে আৰু জেলত ভৰাই থৈ দিছিলে তাৰ কাৰণে এই বাল্য বিবাহৰ কাৰণে বা ইয়াক নিৰ্মূল কৰাৰ কাৰণে এটা পদক্ষেপ লৈছিলে আমাৰ অসম চৰকাৰে যাক আমি কওঁ বাল পঞ্চায়ত ঠিক আছে আৰু ইয়াতে লিখা আছে চাওক ইন দি ড্ৰাইভ এগেইনষ্ট চাইল্ড মেৰিজ Assam government has concluded from Bal Panchayat meeting in village level. Bal Panchayat to hodai village level organize kora hoy. Aru eitu mainly kisuman awareness program yadara kora hoy jate hikhu bailyo bibah kyo koribo nalage tar pora ki loksan hoy. Thik ase ei bilakor bikhoy yat discuss kora hobo. বা নিগেটিভ ইম্পেক্ট কিছুমান যে আছে যে আমাৰ চাইল্ড মেৰিজ বা বাল্য বিবাহৰ পৰা সেইবিলাক কথা ইয়াত ডিছকাছ কৰা হ'ব ঠিক আছে আৰু প্ৰথম এইটো ইম্পৰ্টেণ্ট প্ৰথম বাল পঞ্চায়ত স্থাপন কৰা হৈছিলে কাছাৰ ডিষ্ট্ৰিক্টত এইটো ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে কাছাৰ ডিষ্ট্ৰিক্টত প্ৰথম বাল পঞ্চায়ত গঠন কৰা হৈছিলে আৰু বাল পঞ্চায়তৰ লগত জড়িত বিষয়াসকলক সহায় কৰিবৰ কাৰণে তাৰে লোকেল অংগনবাড়ী কৰ্মীবিলাক ঠিক আছে অংগনবাড়ী কৰ্মীবিলাক ডক্টৰবিলাক পুলিচ আৰু আশা কৰ্মীবিলাকে তেওঁলোকক সহায় কৰিব বুলি আমাৰ এই যিখন বাল পঞ্চায়তৰ প্ৰথম ইনাগুৰেশ্যন হৈছিলে তাত উল্লেখ কৰিছিলে ঠিক আছে আৰু মেইনলি আপোনালোকে মনত ৰাখিব কুৱেশ্যন এনেকৈ সুধি দিব পাৰে যে বাল পঞ্চায়ত তলৰ কোন কিহৰ লগত জড়িত ঠিক আছে হয়তো এনেকৈ দিব পাৰে আমাৰ নতুন পেঞ্চন বিধৱা বিবাহ বাল্য বিবাহ অপৰ এটাও নহয় ঠিক আছে উত্তৰটো কি হ'ব সদায় বাল্য বিবাহৰ লগত জড়িত ইয়াতে লিখি দিয়া আছে এডিশ্যনেল ইনফৰমেশ্যন হিচাপে আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা said the Bal Panchayat are additional support from the administrators part to the ongoing police crackdown on child marriage in the state okay মনত ৰাখিব child marriage the Assam government has started Bal Panchayats village level meeting to create awareness among এইখিনি মই লিখি দিছোঁ অলৰেডি আপোনালোকে খালি ফটোখন মনত ৰাখিব আৰু এইটো মই এখন নিউজ পেপাৰৰ পৰা স্ক্ৰীনশ্বট মাৰি পেলাই উঠাইছোঁ গতিকে একদম অথেণ্টিক চ'ৰ্চৰ পৰা আহিছে অসমীয়াত দিয়া আছে আপোনালোকে সম্পূৰ্ণ চাই ল'ব গতিকে আজিলৈকে এইখিনিয়ে আছিল গতিকে ভিডিঅ'খিনি কিমান ইম্পৰ্টেণ্ট আপোনালোকে চালেই গম পাব গতিকে এই সিৰিজটো আমাৰ কন্টিনিউ হৈ আছে আৰু কন্টিনিউ হৈয়ে থাকিব এটা কথাটো হ'ল কি আমাৰ মানুহবিলাকে বৰ্তমান এই এক্সামবিলাক হিষ্ট্ৰী পলিটিৰ প্ৰতি বেছি গুৰুত্ব দিয়া আৰম্ভ কৰিছে ঠিকই আছে হিষ্ট্ৰী পলিটি অবভিয়াছলি আহিব কিন্তু আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক উঠাই চাই কিছুমান কাৰেণ্ট এফেয়াৰ আছে কিন্তু বহুত বেছি এটা ভাগ লৈ যায় ঠিক আছে মোটামুটি আপোনাৰ 8টাৰ পৰা 9টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে ঠিক আছে যিখিনি ৱেটেজ হয়তো হিষ্ট্ৰী পলিটিৰ নাথাকে ঠিক আছে আমি গমেই নাপাওঁ কোনটো কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে আপোনালোকে চাবচোন যোৱাবাৰৰ পেপাৰবিলাক তেতিয়া গম পাব যে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিমান মাৰ্ক আহে গতিকে কাৰেণ্ট এফেয়াৰ্ছটো একদমেই ইগনোৰ নকৰিব আৰু পেণ্ডিং নকৰিব এতিয়া যদি পেণ্ডিং কৰে এক্সামৰ আগলৈকে আপোনাৰ মাথাটোৱে ঢুকি নোপোৱা হ'ব গতিকে এতিয়াৰ পৰাই লাহে লাহে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে চাই যাওক আমিও যিমান পাৰি সোনকালে দিবলৈ ট্ৰাই কৰিছোঁ হয়তো 6-8টা মান ক্লাছত আমি গোটেই অসমৰ কাৰেণ্ট এফেয়াৰ্ছখিনি শেষ কৰি দিম তাৰপাছত আমাৰ ডেকা ছাৰে আমাৰ গোটেই ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক আনিব ঠিক আছে গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ লগ পাম এটা নতুন কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে থেংক ইউ বাই বাই